ইতিমধ্যে আপোনালোকে মন কৰিছে যে শান্তিৰ জৰিয়তে আজি অসমবাসীক আগুৱাই লৈ যাবৰ বাবে এইখন চৰকাৰে যেতিয়াৰ পৰাই দায়িত্ব লৈছে সেই তেতিয়াৰ পৰাই বিভিন্ন দিশত কাম কৰি আহিছে। ইতিমধ্যে বহুবিলাক তেনেধৰণৰ সশস্ত্ৰ সংগঠনৰ লগত আমাৰ চৰকাৰে আলোচনা বিলোচনাৰ জৰিয়তে চুক্তিবদ্ধ হৈছে আৰু তেওঁলোকো এতিয়া ওলাই আহিছে অসমৰ জনসাধাৰণৰ লগত শান্তি প্ৰতিষ্ঠা কৰি পেলাই অসমখনক আগুৱাই লৈ যাবৰ বাবে। আৰু নিশ্চিতভাৱে আপোনালোকে যি কথা প্ৰশ্ন কৰিছে আৰু ইতিমধ্যে আমি ভাবোঁ যে বৰ্তমান আমাৰ উজনিতেই আংশিকভাৱে ক'ৰবাত তেনেধৰণৰ কিবা ঘটনা ঘটিছে যদিও সমগ্ৰ অসমতে সম্পূৰ্ণভাৱে শান্তি প্ৰতিষ্ঠা লাভ কৰিছে। আৰু মই ভাবোঁ যে যিসকল এতিয়াও সশস্ত্ৰ সংগঠনৰ লগত জড়িত হৈ আছে আশা কৰিছোঁ যে তেওঁলোকো খুব সোনকালে অসমৰ জনসাধাৰণৰ লগত ওলাই আহিব আৰু অসমখনক আগুৱাই লৈ যোৱাৰ বাবে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব।